নমস্কাৰ, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতি পাঠটোৰ 8.2 অনুশীলনীটো। তো আমি 8.1 অনুশীলনীটো আগৰ ভিডিঅ'ত আমি শেষ কৰিলোঁ। এতিয়া 8.2লৈ আগবাঢ়িছোঁ। 8.2ৰ 1 নম্বৰ প্ৰশ্নটো দিছে যে তলত দিয়াবিলাকৰ মান উলিওৱা। তলত দিয়াবিলাকৰ মান উলিওৱা ইয়াত দিছে 1 নম্বৰ 1টো sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী। তো বলক প্ৰশ্নটো মই বহীত লিখি লৈছোঁ, আপোনালোকক ইয়াৰ সলিউশ্যন কৰি দেখুৱাওঁ। তো আপোনালোকে ইয়াত এটা কথা মনত ৰাখিব যে ইয়াত এখন টেবুল আছে, আপোনালোকে দেখা পাব যেতিয়া কিতাপখন মেলিব। তেতিয়া এই ত্ৰিকোণমিতি পাঠটিত এখন টেবুল আছে য'ত নেকি sin 30 ডিগ্ৰী sin 60 ডিগ্ৰী sin 45 ডিগ্ৰী এনেকুৱা ধৰণৰ cos, ঠিক তেনেদৰে আটাইকেইটাৰে কি হয় 60 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী এনেকৈ মানকেইটা লিখি থোৱা আছে। তো সেই টেবুলখন আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ এটা শ্বৰ্ট পদ্ধতি মই আপোনালোকক শিকাই দিম বাৰু, শ্বৰ্ট ভিডিঅ' এটা বনাই পিনে। তো বলক তেতিয়াহ'লে 1 নম্বৰ 1টো প্ৰশ্ন আমি সলিউশ্যন কৰোঁ। তো মই বহীখনত লিখি লোৱা আছে, বহীখনত sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী এইটো মই লিখি লৈছোঁ। এতিয়া ইয়াৰ সলিউশ্যন কৰিবলৈ আগ্ৰহ বলক। তো এতিয়া এটা কথা মনত ৰাখিব, sin 60 ডিগ্ৰী আৰু cos 60 ডিগ্ৰীৰ মাজত যিহেতু একো নাইকিয়া, ইহঁত কি হৈ আছে পূৰণ হৈ আছে। তো sin 60 ডিগ্ৰীৰ মান কিমান হ'ব? sin 60 ডিগ্ৰীৰ মান হ'ব √3/2। আপোনালোকে চাৰ্টখনত চাই ল'ব ভালকৈ, চাৰ্টখনত লিখি থোৱা আছে √3/2। আৰু cos 30 ডিগ্ৰীৰ মান হ'ব আপোনালোকৰ √3/2 হ'ব cos 30 ডিগ্ৰীৰ মানো। আৰু sin 30 ডিগ্ৰীৰ মান কিমান? sin 30 ডিগ্ৰীৰ মান আছে 1/2 আৰু cos 60 ডিগ্ৰীৰ মানো হয় 1/2। তো এতিয়া কি কৰিম, আমি প্লাছ চিনটোৱে এইপিনৰ সংখ্যা দুটা আৰু এইপিনৰ সংখ্যা দুটাক দুটা ভাগত ভাগ কৰি ৰাখিছে। ইহঁত দুটা পূৰণ হৈ আছে আৰু ইহঁত দুটা পূৰণ হৈ আছে। তো ইহঁত দুটা পূৰণ কৰিবলৈ হ'লে আমি জানোৱেই পূৰণৰ ক্ষেত্ৰত ভগ্নাংশৰ কি হয়, তলৰটোৱে তলৰটোৰ লগত পূৰণ হয়। 2 × 2 = 4 হ'ব। √3 × √3 কৰিলে √3² হ'ব। প্লাছ ইয়াতো 2 × 2 = 4 হ'ব আৰু 1 × 1 = 1 হ'ব। এতিয়া আমি কি কৰিম, 4টো তলত থাকিব, √3² মানে হৈছে 3, যিহেতু এই স্কুৱাৰ চিনটোক স্কুৱাৰটোৱে কি হয় √over চিনটো কাটি দিয়ে। তো সেইটো কাৰণে আমি অনলি 3 পালোঁ ইয়াত, আৰু প্লাছ ইয়াত হৈ গ'ল 1/4। তো এতিয়া কি কৰিম, 4 আৰু 4ৰ যেতিয়া ভগ্নাংশৰ যোগ কৰা হয়, ভগ্নাংশৰ যোগ কৰাত কি হয় হৰকেইটাৰ লসাগু লোৱা হয়। 4 আৰু 4ৰ লসাগু আহিব 4, কমনটো আহিলে 4। এতিয়া ওপৰত থাকিব কিমান 3 + 1 = ইয়াত হ'ল 4 আৰু 3 + 1 = 4 হয়, ঠিক আছে। তো এতিয়া কি কৰিম, এই 4টো দেখিছে, 4টোৱে 4ক কিমানবাৰ হৰণ যায়? এবাৰ যায়। তো ইয়াৰ মান ওলালে কিমান? 1। তো 1 নম্বৰ আনচাৰটো ইমানেই আছিলে। তো বলক তেতিয়াহ'লে আমি 2 নম্বৰটোলৈ যাওঁ। আমাক 2 নম্বৰ প্ৰশ্নটোত দিছে যে 2 tan স্কুৱাৰ 45 ডিগ্ৰী প্লাছ cos স্কুৱাৰ 30 ডিগ্ৰী মাইনাছ sin স্কুৱাৰ 60 ডিগ্ৰী। তো বলক তেতিয়াহ'লে এই অংকটোৰ সলিউশ্যন উলিয়াওঁ আমি। 2 নম্বৰটো আমাক দিছে যে 2 tan স্কুৱাৰ 45 ডিগ্ৰী প্লাছ cos স্কুৱাৰ 30 ডিগ্ৰী মাইনাছ sin স্কুৱাৰ 60 ডিগ্ৰী। তো আমাক দিয়া আছে এইটো, আমি এতিয়া ইয়াৰ সলিউশ্যন কৰিব লাগে। ইয়াৰ সলিউশ্যন কৰিবলৈ হ'লে আমি ঠিক তেনেদৰেই কৰিম আগৰটোৰে। এতিয়া আমি 2 tan স্কুৱাৰটোৰ লগত আমাৰ কি হৈ আছে, 2 এটা মাল্টিপ্লাই হৈ আছে। তো সেইকাৰণে আমি কি কৰিম, tan স্কুৱাৰটোৰ লগত 2টো মাল্টিপ্লাই কৰি ৰাখিম। এতিয়া ধৰি লওক 2ৰ মানটো 2 হিচাপেই থাকিব, ইনটু tan স্কুৱাৰ। এতিয়া 10 মানে কিমান আছিলে, tan 45 ডিগ্ৰীৰ মান কিমান আছিলে? tan 45 ডিগ্ৰীৰ মান আছিলে 1, তো আমি 1 স্কুৱাৰ লিখিম, ঠিক আছে। তো প্লাছ cos স্কুৱাৰ 30 ডিগ্ৰী। তো cosৰ মান কিমান আছিলে, cos 30 ডিগ্ৰীৰ মান কিমান আছিলে? cos 30 ডিগ্ৰীৰ মান আছিলে কিমান? √3/2। তো ইয়াক যেতিয়া cos স্কুৱাৰ আছে, তো সেইটো কাৰণে আমি হোল স্কুৱাৰ কৰিম, মাইনাছ sin স্কুৱাৰ 60 ডিগ্ৰী। তো sin স্কুৱাৰ 60 ডিগ্ৰী, চাইনৰ 60 ডিগ্ৰীৰ মানটো আছিলে, সেইটো আছিলে √3/2। আৰু যিহেতু চাইনতো স্কুৱাৰ আছে, তো সেইটো কাৰণে আমি ইয়াতো কি কৰিম, স্কুৱাৰটো বহাই দিম। এতিয়া স্কুৱাৰটো বহাই দিয়াৰ লগে লগে এতিয়া ইয়াত এটা বস্তু মন কৰক যে এটা কি হৈ আছে, এতিয়া আমি এইটো কৰি লওঁ 2 × 1 স্কুৱাৰ মানে হ'ব 1। ইয়াত চাওকচোন √3/2 হোল স্কুৱাৰ প্লাছত আছে, √3/2 হোল স্কুৱাৰ মাইনাছত আছে। তো আমি এই দুইটাই ইয়াতে কাটি দিব পাৰোঁ। ইয়াত থাকিলে কিমান 2 × 1 মানে হৈছে 2 × 2। তো ইয়াৰ উত্তৰটো হৈছে ইমানেই। এইটো বৰ সহজ, তো এইটো নিশ্চয় বুজি পালে আপোনালোকে। তো বলক ইয়াৰ তেতিয়াহ'লে 3 নম্বৰটোলৈ যাওঁ আমি। তো বলক বন্ধুসকল, 3 নম্বৰটোত দিয়া আছে কি, cos 45 ডিগ্ৰী বাই sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী। তো বলক তেতিয়াহ'লে এই অংকটোৰ সলিউশ্যন উলিয়াওঁ আমি।
তো বন্ধুসকল 3 নম্বৰ প্ৰশ্নটো মই বহি লিখি লোৱা আছে 3 নম্বৰ প্ৰশ্নটোত আমাক দিছিলে যে cos 45 ডিগ্ৰী বাই sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী তো বলক তেতিয়াহ'লে cos 45 ডিগ্ৰী মানটো লিখি লওঁ cos 45 ডিগ্ৰী মানটো হৈছে আপোনাৰ 1/√2 1/√2 ইয়াক 1/√2 হিচাপে ৰাখিম আৰু sec 30 ডিগ্ৰী যেটো sec 30 ডিগ্ৰী মানটো হৈছে 2/√3 আৰু প্লাছ চিন আছে প্লাছ চিন দিলোঁ cosec 30 ডিগ্ৰী cosec 30 ডিগ্ৰীৰ মানটো হৈছে আপোনাৰ 2 এতিয়া কি কৰিম ইহঁতৰ 1/2 যোনটো আছে 1/2 হিচাপে লিখিম ইয়াক 1/√2 হিচাপে লিখিম এতিয়া এই √3 আৰু ইয়াৰ তলত থকা 1ৰ মাজৰ এটা কমন আহিব কমনটো কিমান আহিব √3 টো আহিব √3 কমন আহিলে তো ইয়াত কি হৈ যাব অনলি ডাইৰেক্ট 2 বহি যাব প্লাছ 1 এ √3 কিমান বাৰ যায় √3 বাৰ যায় √3 লগত 2 মাল্টিপ্লাই কৰিলে 2√3 হৈ যাব 2√3 হৈ গ'ল ইয়াত এফালে আমি এনেকৈ পাতি ল'লোঁ এতিয়া কি কৰিম এই 1/√2 1/√2ক আমি 1/√2 হিচাপে লিখিলোঁ তাৰপিছত এই যে যোনটো 2 প্লাছ 2√3/√3টো আছে সেইটোক আমি কি কৰিম ওলোটা কৰি দিম আৰু ওলোটা কৰি দিলে ই হৈ যাব পূৰণ ওলোটা মানে কি হ'ব √3টো ওপৰলৈ গুচি যাব আৰু 2 প্লাছ 2√3টো তললৈ আহি যাব এতিয়া কি কৰিম এতিয়া যিহেতু দেখিয়ে আছোঁ যে ওপৰটো পূৰণ হৈ আছে ওপৰটো ওপৰৰ লগত পূৰণ হৈ আছে তলৰটোৰ লগত পূৰণ হৈছে তো সেইটো কাৰণে আমি কি কৰিম ডাইৰেক্ট পূৰণ কৰি দিম 1 √3 লগত মাল্টিপ্লাই হৈ আছে 1 √3 লগত মাল্টিপ্লাই কৰি দিলোঁ তাৰপৰা √2 মাল্টিপ্লাই হৈ আছে 2 প্লাছ 2√3 লগত তো এইটো আমি পূৰণ কৰি দিলোঁ এতিয়া 1 প্লাছ √3 ইকুৱেল কিমান হ'ব √3 হ'ব সেইটো আমি জানোৱেই কিন্তু ইয়াতে কি হ'ব এতিয়া আমি ডাইৰেক্ট পূৰণ নকৰি পেলাই কি কৰিম ইয়াতো 2 এটা আছে ইয়াতো 2 এটা আছে সেইটো কাৰণে আমি ইয়াৰ পৰা 2 এটা বাহিৰলৈ কমন লৈ আনিম ইয়াত হৈ যাব 2 হৈ যাব এই √2ৰ লগত 2 মাল্টিপ্লাই হৈ যাব আৰু ব্ৰেকেটৰ ভিতৰত থাকিব 1 যিহেতু 2টো কমন লৈ আনিলোঁ তো সেইটো কাৰণে ইয়াত 1 থাকিলে 2 2 হৰণ কৰিলোঁ এবাৰ গ'ল তো সেইটো ইয়াত থাকিলে প্লাছ ইয়াত 2 2 হৰণ কৰিলোঁ এবাৰ গ'ল তো সেই 1টো √3 লগত মাল্টিপ্লাই কৰিলে √3 হ'ব সেইটো কাৰণে আমি ডাইৰেক্টলি √3 পাতি দিব পাৰোঁ ইয়াতে তাৰপিছত এতিয়া কি কৰিম এতিয়া সেই √3টো ওপৰত লিখিম আৰু তলত যে আছে 2√2 ইনটু আমি এইটো কেনেকৈ কৰোঁ এটা কাম কৰোঁ √3 প্লাছ 1 বুলি লিখোঁ √3 প্লাছ 1 বুলি লিখিলেও 1 প্লাছ √3 আৰু √3 প্লাছ 1 একেই বস্তু হয় মানে দুইটা নম্বৰ একেই হয় তো সেইকাৰণে আমি এটা কাৰণে লিখি লৈছোঁ যাতে ইয়াত আমি আৰু অকণমান কাম কৰিব পাৰোঁ ইয়াত কাম কৰিম মানে কি কৰিম ইয়াত √3 প্লাছ 1 আছে আমি এটা √3 মাইনাছ 1 এটা মাল্টিপ্লাই কৰি দিম ঠিক তেনেকৈ তলত যদি √3 মাইনাছ 1 মাল্টিপ্লাই কৰিছোঁ ওপৰতো √3 মাইনাছ 1 মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলোঁ আমি এতিয়া কৰিব লাগিব আমি কি কাম যে এই √3টো ওপৰৰ √3 মাইনাছ 1ৰ লগতো মাল্টিপ্লাই হৈ আছে আৰু তলৰ এইকেইটা এই যোনটো এই দুটা বস্তু দেখিছে √3 প্লাছ 1 √3 মাইনাছ 1 এইটো এটা ফৰ্মুলাত হৈ আছে সেই ফৰ্মুলাটো হৈছে কি a প্লাছ b ইনটু a মাইনাছ b যিটোক আমি জানো a স্কোৱাৰ মাইনাছ b স্কোৱাৰ বুলি তো সেইটো ফৰ্মুলাত হৈ আছে তো আমি কি কৰিম ওপৰটো এনেকৈ ৰাখি থ'ম এতিয়া √3 মাইনাছ 1 এনেকৈ ৰাখি থ'ম আৰু তলৰটোক আমি কৰিবলৈ চেষ্টা কৰিম তলৰটো কৰিলে 2 হৈ যাব আৰু এইফালে হৈ যাব ইনটু এইটো a বুলি যদি ধৰোঁ এইটো b বুলি যদি ধৰোঁ এইটো a এইটো b হ'ব তেতিয়া কি হ'ব √3 স্কোৱাৰ মাইনাছ 1 স্কোৱাৰ তো ইয়াত হ'ব √3 স্কোৱাৰ মাইনাছ 1 স্কোৱাৰ তাৰপিছত এটা কাম কৰিম এতিয়া আমি এই তলৰ সংখ্যাটোৰ লগত এটা √2 মাল্টিপ্লাই কৰি দিম ঠিক আছে এতিয়া তলৰ সংখ্যাটোৰ লগত এটা √2 মাল্টিপ্লাই কৰি পেলাই বাকী কৰিম 3 স্কোৱাৰ মানে হৈছে √3 স্কোৱাৰ মানে হৈছে 3 মাইনাছ 1 স্কোৱাৰ মানে হৈছে 1a এতিয়া তলৰটোৰ লগত যিহেতু √2 এটা মাল্টিপ্লাই কৰিলোঁ ঠিক তেনেদৰে ওপৰটোৰ লগত √2 এটা মাল্টিপ্লাই কৰিব লাগিব তো √2টো মাল্টিপ্লাই কৰিলোঁ তাৰপৰা বাকী যেনেকৈ আছিলে তেনেকৈ বহাই দিলোঁ √3 মাইনাছ 1 এতিয়া কি কৰিম এতিয়া এই √2টো আমি এনেকৈ ৰাখি দিছোঁ √2টো এনেকৈ ৰাখি দিছোঁ কিন্তু এই √3 আৰু √3 মাল্টিপ্লাই কৰিম √3 ইনটু √3 মাল্টিপ্লাই কৰিলে কিমান হ'ব 3 √3 মাইনাছ 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব √3 মাইনাছ 3 ঠিক আছে তো √3টো মাইনাছ 1ৰ লগত মাল্টিপ্লাই কৰিলে মাইনাছ √3 হ'ব তাৰপিছত এতিয়া কি কৰিম এতিয়া এই 2 আছে 2টো লিখিলোঁ √2 ইনটু √2 কৰিলে কিমান হ'ব √2 স্কোৱাৰ হৈ যাব ঠিক আছে √2 স্কোৱাৰে কি কৰিব √2 চিনটো কাটি দিব থাকিব অনলি 2 তাৰ পৰা এইপিনে থাকিব ইনটু 3ৰ পৰা 1 গ'লে কিমান থাকিব 2 ঠিক আছে 3ৰ পৰা 1 গ'ল 2 থাকিলে এতিয়া এই √2টো √3 লগত মাল্টিপ্লাই হ'ব √3 লগত মাল্টিপ্লাই হ'লে কি হ'ব √6 হৈ যাব সেইটো কাৰণে আমি 3 কৰিম এইফালে মাইনাছ চিনটো আছে মাইনাছ চিনটো বহালোঁ √2 ইনটু √3 কৰিলে কিমান হ'ব √6 হৈ যাব √6 বহালোঁ এতিয়া এই তিনিটা
2 ইনটু 2 ইকুৱেল 4 ইনটু 2 ইকুৱেল 8 তো ইয়াৰ হ'ল তলত 8 তো বন্ধুসকল ইয়াৰ উত্তৰটো ইমানেই আছিলে তো বলক তেতিয়াহ'লে আমি 4 নম্বৰটোলৈ আগবাঢ়ো তো বলক বন্ধুসকল আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে sin 30 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী মাইনাছ cosec 60 ডিগ্ৰী বাই sec 30 ডিগ্ৰী প্লাছ cos 60 ডিগ্ৰী প্লাছ cot 45 ডিগ্ৰী তো বলক ইহঁতৰ মানবিলাক বহাই আমি ইয়াৰ অংকটো সলিউশ্যন কৰোঁ মই বহিখনত প্ৰশ্নটো লিখি লৈছোঁ এতিয়া আমি ইয়াৰ মানবিলাক বহুৱাব লাগে প্ৰথমতে দিয়া আছে যে sin 30 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী মাইনাছ cosec 60 ডিগ্ৰী বলক ওপৰটো আগত কৰিলোঁ আমি আগত এতিয়া sin 30 ডিগ্ৰী মানটো আমি জানো sin 30 ডিগ্ৰী মানটো হৈছে 1/2 প্লাছ tan 45 ডিগ্ৰী টেনৰ 45 ডিগ্ৰীৰ মানটো হৈছে 1 মাইনাছ চিন আছে আৰু cosec 60 ডিগ্ৰী যোনটো cosec 60 ডিগ্ৰীৰ মানটো হৈছে 2/√3 ঠিক আছে ঠিক তেনেকৈ sec 30 ডিগ্ৰীৰ মানটো হৈছে 2/√3 তাৰপিছত প্লাছ cos 60 ডিগ্ৰীৰ মানটো হৈছে আপোনালোকৰ 1/2 আৰু প্লাছ cot 45 ডিগ্ৰীৰ মানটো হৈছে আপোনালোকৰ 1 তো আটাইকেইটা মান আমি ইয়াত বহাই ল'লোঁ এতিয়া আমি ইয়াৰ সলিউশ্যন কৰোঁ তো আমি প্ৰথমতে কি কৰিম যে 1/2 প্লাছ 1 আছে যে এইটো সংখ্যাটো কি হৈ আছে ভগ্নাংশত যোগ হৈ আছে ৰুট অভাৰ থকাৰ কাৰণে আমি ইহঁতৰ লগত প্লাছ নকৰোঁ এতিয়া তো আমি সাধাৰণভাৱে কৰিলোঁ এইকেইটা সাধাৰণকেইটা তো ইহঁত 1/2 প্লাছ 1ৰ লসাগু আহিব 2 আৰু ওপৰত থাকিব 1 প্লাছ এইপিনে হ'ব 2 কাৰণ ইয়াৰ তলত থকা একটোৱে 2টোক দুবাৰ হৰণ যাব তো সেই 2টো 1ৰ লগত পূৰণ হ'লে 2 × 2 হ'ব তো এইফালে লিখিলোঁ 2/√3 তাৰপিছত ঠিক তেনেদৰে এইটো 2/√3 লিখি লৈ পেলাই আমি ইফালৰটো কি কৰি ল'ম ইফালৰটো চাওক 1/2 প্লাছ 1 আছে এইটো 1/2 প্লাছ 1 আছিলে তো ঠিক একেই হ'ব মই নুবুজাওঁ আৰু এইটো একেবাৰে লিখি দিছোঁ 2 এইপিনে লিখিম 1 প্লাছ 2 এতিয়া চাওক এতিয়া 1 প্লাছ 2 ইকুৱেল কিমান হ'ব 3 হ'ব আৰু তলত থাকিব 2 মাইনাছ এইপিনে হ'ব 2√3 আৰু এইপিনে হ'ব 2√3 প্লাছ এইপিনে কিমান হ'ব 2 1 3 3 2 এতিয়া আমি কি কৰিম ইহঁতৰ এইটোৰ লগত পূৰণ কৰিম এইটোৰ লগত পূৰণ কৰিম এইটোৰ লগত পূৰণ কৰিম ঠিক আছে যিহেতু ভগ্নাংশত যোগ বিয়োগ হৈ আছে যোগ বিয়োগত লসাগু ল'ব লাগিব তো তাতকৈ ভাল আছে একেবাৰে সহজ পদ্ধতি হৈছে এই 2টোৰ লগত পূৰণ কৰিব 3টো √3 লগত পূৰণ কৰিব ঠিক তেনেদৰে এই 2টোৰ লগত পূৰণ কৰিব 3টো √3টো 3 লগত পূৰণ কৰিব তো আমি কি কৰিম 3 × √3 কৰিলে কি হ'ব 3√3 হৈ যাব ঠিক আছে মাইনাছ 2 দুগুণ হৈ যাব 4 ঠিক তেনেদৰে এইটো 3√3 কৰিলে 3√3 হৈ যাব আৰু 2 দুগুণ হৈ যাব 4 ঠিক আছে তো এতিয়া আমাৰ পূৰণ কৰা যিহেতু হৈ গ'ল এতিয়া কি কৰিম এইপিনে থাকিব 3√3 মাইনাছ 4 এইপিনে থাকিব 3√3 প্লাছ 4 তো চাওকচোন এই দুইটা বস্তুত এই তলৰটো আমি যিহেতু সাধাৰণতে প্ৰথমতে সৰল কৰি ল'ম তো সেইকাৰণে আমি কি কৰিম 3√3 প্লাছ 4 লগত আমি 3√3 মাইনাছ 4 এটা মাল্টিপ্লাই কৰি দিম কাৰণ ইয়াক a প্লাছ b ইনটু a মাইনাছ b a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলাটোত নিবলৈ কাৰণে তো যিহেতু তলৰটোৰ লগত 3√3 মাইনাছ 4 মাল্টিপ্লাই কৰিলোঁ ঠিক সেইটো কাৰণে ওপৰটোৰ লগতো 3√3 মাইনাছ 4 মাল্টিপ্লাই কৰিব লাগিব তো এতিয়া এই তলৰটো আমি পাই গ'লোঁ তলৰটো কি হ'ব 3√3 স্কোৱাৰ মাইনাছ 4 স্কোৱাৰ আৰু ওপৰটোত ঠিক তেনেকুৱা নহয় ওপৰটোত কি হৈ আছে 3√3 মাইনাছ 4 3√3 মাইনাছ 4 তো এইটোক আমি লিখিব পাৰোঁ 3√3 মাইনাছ 4 হোল স্কোৱাৰ ঠিক আছে এইটো ওপৰটো এটা সূত্ৰত হৈ গ'ল তলৰটো এটা সূত্ৰত হৈ গ'ল তো এতিয়া 3√3 স্কোৱাৰ মানে কিমান হ'ব 3 স্কোৱাৰ ইনটু √3 স্কোৱাৰ মাইনাছ 4 স্কোৱাৰ মানে হৈছে 16 ঠিক আছে আৰু ওপৰটো এইটো a এইটো b বুলি যদি ধৰোঁ a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাত আছে যিটোক আমি লিখিব পাৰোঁ a স্কোৱাৰ মাইনাছ 2ac b প্লাছ b স্কোৱাৰ মানে হ'ব a স্কোৱাৰ মাইনাছ 2a b প্লাছ b স্কোৱাৰ ঠিক আছে এইটো a এইটো b বুলি ধৰিলে এইটো ফৰ্মুলাত হ'ব এতিয়া a স্কোৱাৰ মানে কিমান হ'ব 3 ওপৰটো স্কোৱাৰ আছে 3 ওপৰত স্কোৱাৰ হ'লে কিমান হ'ব 9 হ'ব ইনটু √3 ওপৰত স্কোৱাৰ হ'লে 3 হ'ব ঠিক আছে মাইনাছ 2 4 গুণ 8 8 হৈ গ'ল আৰু 3√3 থাকিলে এতিয়া 2 4 গুণ 8 পালোঁ 8ৰ লগত সেই 3টো মাল্টিপ্লাই কৰিলে কিমান হ'ব আমি ডাইৰেক্ট লিখি দিওঁ 8 3 গুণ 24 হৈ যাব 24 √3 প্লাছ ওপৰত হ'ব এইটো হ'ব 4 স্কোৱাৰ মানে 16 তাৰপিছত 3 স্কোৱাৰ আৰু এইপিনে
3 স্কোয়ার মানে হৈ যাব 9 ইনটু ৰুট 3 স্কোয়ার মানে হৈ যাব 3 মাইনাস 16 তো বুজি পাইছে নিশ্চয় এতিয়া কি হ'ব 9 3 গুণ হৈ যাব 27 মাইনাস 24 ৰুট 3 টো যেনেকৈ আছিলে ৰুট 3 টো তেনেকৈ থাকিব এপিনে হৈ যাব 16 প্লাস 16 আৰু এপিনে 27 মাইনাস 16 হৈ যাব তাৰপিছত আমি কি কৰিম এতিয়া এই যে 27 ৰ পৰা 16 টো মাইনাস কৰিলে কিমান থাকিব 27 ৰ পৰা যদি 16 মাইনাস কৰি থাকিব ওপৰ তলত 11 আৰু 27 ৰ লগত যদি 16 মাল্টিপ্লাই কৰো তেতিয়া হলে থাকিব এপিনে হ'ব 30 43 মাইনাস এপিনে হ'ব 24 ৰুট ওভাৰ 3 24 ৰুট ওভাৰ 3 তো বন্ধুসকল ইয়াৰ আনসাৰটো মানে আছিলে নিশ্চয় আপোনালোকে বলক বন্ধুসকল এতিয়া 5 নম্বৰটোলৈ যাওঁ 5 নম্বৰটো দি আছে 5 cos স্কয়াৰ 60 ডিগ্ৰী প্লাস 4 sec স্কয়াৰ 30 ডিগ্ৰী মাইনাস 10 স্কয়াৰ 45 ডিগ্ৰী বাই sin স্কয়াৰ 30 ডিগ্ৰী প্লাস cos স্কয়াৰ 30 ডিগ্ৰী তো বলক ইয়াৰ অংকটো সলিউশন কৰোঁ মই বহিখনত লিখি লৈছো বাৰু বহিখনত লিখি লোৱাৰ পৰা ইয়াৰ পৰা আমি সলিউশন কৰিম এতিয়া ফাৰ্স্ট আমাক দিয়া আছে যে cos স্কয়াৰ 5 cos স্কয়াৰ 60 ডিগ্ৰী তো 5 টো 5 হিচাপে থাকিব ইনটু cos 60 ডিগ্ৰী মানটো কিমান আছিল cos 60 ডিগ্ৰী মান আছিল 1/2 স্কয়াৰ প্লাস 4 to 4 হিসাবে থাকিব ইনটু sec 30 ডিগ্ৰী sec 30 ডিগ্ৰী মান আছিল 2 by root 3 ইয়াটো স্কয়াৰ আছিল তো হোল স্কয়াৰ হ'ব মাইনাস 1045 ডিগ্ৰী মান আছিল 1 ঠিক তেনেকৈ sin 30 ডিগ্ৰী মানটো কিমান আছিল sin 30 ডিগ্ৰী মান আছিল 1/2 ইয়াত আছিল হোল স্কয়াৰ প্লাস cos স্কয়াৰ 30 ডিগ্ৰী মানে cos 30 ডিগ্ৰী মানটো হ'ব root 3/2 ইয়াটো হ'ব স্কয়াৰ হোল স্কয়াৰ এতিয়া ইয়াত কি কৰিম 5 ইনটু 1 ওপৰত স্কয়াৰ হ'ব কিমান হ'ব 1 হ'ব 2 ওপৰত স্কয়াৰ হ'ব হৈ যাব 4 প্লাস 4 ইনটু 2 ওপৰত স্কয়াৰ হ'ব হৈ যাব 4 3 ৰুট ওভাৰ 3 ওপৰত স্কয়াৰ হ'ব হৈ যাব 3 আৰু ইপিনে 1 ওপৰত স্কয়াৰ হৈ যাব 1 ইপিনে 2 ওপৰত স্কয়াৰ হ'লে হ'ব 4 প্লাস ৰুট ওভাৰ 3 ওপৰত স্কয়াৰ হৈ গ'লে হৈ যাব 3 2 ওপৰত স্কয়াৰ হৈ গ'লে হৈ যাব 4 এতিয়া কি কৰিম এই 5 টো একৰ লগত পূৰণ হৈ আছে তো ওপৰত লিখিম 5/4 প্লাস 4 to 4 লগত মাল্টিপ্লাই হৈ আছে হৈ যাব 16/3 আৰু এপিনে তলত হৈ যাব 4 ওপৰত হৈ যাব 1 + 3 তাৰ পিছত কি কৰিম এতিয়া এই 4 টো তলত 4 এটো ওপৰত হৈ 3 + 1 = 4 হৈ যাব 3 + 1 = 4 তলত থাকিব 4 এতিয়া 4 আৰু 3 ৰ মাজৰ লসাগু 4 আৰু 3 ৰ মাজৰ লসাগু আহিব কিমান 12 আহিব 4 এ 12 ক কিমান বাৰ যায় 3 বাৰ যায় 3 to 5 ৰ লগত মাল্টিপ্লাই হ'ব 3 5 0 15 মানে 5 3 গুণ 15 যোগ 3 এ 12 যদি হৰণ কৰো 4 বাৰ যায় 4 16 কিমান হ'ব 64 হ'ব ঠিক আছে 4 16 হৈ যাব 64 এতিয়া এপিনে 4 এ 4 ক ডিভাইড কৰিলো কিমান বাৰ যাব এবাৰ যাব তো হেতু 1 নিলিখিলেও হ'ব এতিয়া এই তলতটো 1 থাকিলে কাৰণ সকলো সংখ্যাৰ তলত 1 থাকে তো হেতু কাৰণে আমি 1 টো নিলিখিলেও হয় এতিয়া ইয়াত আছিল 12 আৰু ওপৰত হৈ যাব 15 আৰু 64 15 আৰু 64 যদি আমি প্লাস কৰো তেতিয়া হলে ইপিনে হ'ব 79 ঠিক আছে 79 হল এতিয়া আমি ইয়াত এটা বস্তু ইগনোৰ কৰিছিলো দেখিছে না -1 টো আছিল যে ইফালে এতিয়া -1 টো এফালে পাতি পিনে আমি কৰি যাম এতিয়া এই লাষ্টত একেবাৰে লাষ্টত কৰিম -1 টো তো এই গোটেই অংকটোৰ পৰা -1 টো কি হৈ যাব মাইনাস হৈ যাব -1 টো মাইনাস হৈ যাব তো কি কৰিম এতিয়া ইয়াৰ তলতো 1 এটা আছিল ইয়াত 12 আছে 12 আৰু 1 ৰ কমন আহিব 12 ঠিক আছে তো এপিনে হৈ যাব এপিনে 79 আৰু 1 এ 12 ক 12 বাৰ যায় 12 ৰ লগত 1 মাল্টিপ্লাই কৰিলে কিমান হ'ব 12 হৈ যাব তাৰ পিছত 12 টো 12 হিচাপে ৰাখি পেলাই 79 ৰ পৰা 12 যদি মাইনাস কৰো তেতিয়া হলে ইয়াত থাকিব 67 তো বন্ধুসকল আনসাৰটো ইমানে আছিল আপোনালোকে নিশ্চয় বুজি পালে যদি ভাল পালে ভিডিওটো ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কিবা যদি আপোনালোকৰ ডাউট আছে তেলে ডাউটটো আপোনালোকে মোক ক্লিয়াৰ কৰিবলৈ জনাব আপোনালোকক মই এই 1 টো ইয়াতে এৰি পেলাই বাকি পিছত মই কৰি আহি আছো হয়নে তো ইয়াতে এৰিলো চাগে মই 1 টো তো এৰি পিনে মই বাকিখিনি কৰি আহিছো আপোনালোকে ইয়াত নাভাবিব যে 1 টো পাহৰি থাকিলে বা এনেকুৱা ধৰণে কিবা পাহৰি গ'ল থাকি গ'ল অংকটো কিবা ভুল হ'ব নহয় মই মানে কি কৰিছো পিছত 1 টো পিছলৈ লৈ আহি আছো বাৰে বাৰে লিখি আহি থকা নাই একেবাৰতে মই পিছত লিখিছো আপোনালোকে বাৰে বাৰে লিখি আহিও কৰিব পাৰে তো বা আগতীয়াকৈ কৰি ল'ব পাৰে মই টোটেল আনসাৰটো উলিয়াই লৈ পেলাই 1 টো মাইনাস কৰি দিছো একেবাৰে লাষ্টত আপোনালোকে তেনেকৈ কৰিলেও ভুল নহয় বস্তুটো তো ধন্যবাদ আজিলে ইয়াতে ইমানেই আছিলে